আপুনি PowerPoint শিকিব বিচাৰে নেকি? আপোনাৰ কলেজত প্ৰেজেন্টেশন দিয়া সময় বা আপুনি অফিসত প্ৰেজেন্টেশন দিয়া সময়ত অসুবিধাৰ সৃষ্টি হয় নেকি? এতিয়া আৰু চিন্তা কৰিবলগীয়া কথা নাই। আমি লক্ষ্য প্লাছে এটা PowerPointৰ ওপৰত বেসিক টু এডভান্স কোর্স লৈ আহিছো। তাতে আপোনাৰ বেসিক একেবাৰে বিগিনাৰ লেভেলৰ পৰা একেবাৰে এডভান্স লেভেললৈকে সকলো কনসেপ্ট শিকোৱা হ'ব এণ্ড এটা প্ৰেজেন্টেশন অতি কম সময়ৰ ভিতৰত 10-20 মিনিটৰ ভিতৰত কেনেকৈ বনোৱা হ'ব সেইটো পৰ্যন্ত শিকোৱা হ'ব। আৰু সেই কোর্সটোৰে আজি আমি এটা ডেমো ভিডিও লৈ আহিছো। ইয়াত আমি জাস্ট PowerPointৰ কেইটামান বেসিক ফিচাৰ্ছৰ ওপৰত কথা কম এণ্ড এটা দুটা আমি ডিজাইন ইয়াত ক্ৰিয়েট কৰিম। তো বলক ভিডিওটো আমি আৰম্ভ কৰো। তো এতিয়া মই PowerPointৰ স্ক্ৰীনখন ওপেন কৰি দিছো। ইয়াতে এটা কথা কৈ লওঁ যে মই PowerPointৰ 2021 যোনটো ভাৰ্জন সেইটো ইউজ কৰি আছো। আপোনালোকে অফিস 365 ইউজ কৰি থব পাৰে বা নহলে অফিস মাইক্ৰসফট অফিস 2016 যদি ইউজ কৰি আছে তেন্তে দেখাত ইউজাৰ ইন্টাৰফেসটো দেখাত প্ৰায় একে পাব। যদি তাতকে আগৰ ইউজ কৰি আছে যেনেবা 2007 ইউজ কৰি আছে তেতিয়া অলপ দেখাত বস্তুবিলাক বেলেগ পাব। বাট আলটিমেটলি গৈ থৈ আমাৰ একেখিনি কথাই হয়গে। আমি ইয়াত ডিজাইনটোহে চাম কেনেকৈ কৰিব পাৰিম কি কৰিব পাৰিম। যদি 2016 বা তাতকে নিউয়াৰ ভাৰ্জন আছে তেতিয়া কামবিলাক কৰিবলৈ অলপ সহজ হ'ব। বাট একো নাই, চিন্তা কৰিব নালাগে। আৰু যদি আপোনালোকে ফোনতো কৰিব বিচাৰিছে, যদি আপোনালোকৰ ল্যাপটপ নাই পিসি নাই বোলে ফোনত কৰিব বিচাৰিছে, আমাৰ কোর্সত হেতু আমি ইনক্লুড কৰিছো যে এটা ফোনতো আমি কেনেকৈ প্ৰেজেন্টেশনটা বনাব পাৰো। এইবিলাক আমাৰ কোর্সত এভেইলেবল থাকিব। বাট এটো যেটা এটা ডেমো ভিডিও, ইয়াত আমি কিছুমান বেসিক ফিচাৰৰ বিষয়ে কম এণ্ড আমি কিছুমান ডিজাইনৰ বিষয়ে কম। তো বলক আমি বেছি দেৰি নকৰো, ভিডিওটো ষ্টাৰ্ট কৰো। তো যেতিয়া আমি এটা আমাৰ সফটওয়্যাৰটো প্ৰথম খুলিম তো আমাক এখন ইন্টাৰফেস আহে। তাতে হোম নিউ ওপেন থাকিব। যদি পুৰণা ভাৰ্জন কৰে লয় তেতিয়া অলপ বেলেগ বেলেগ জেগাত থাকিব। আলটিমেটলি কথাকিটা একেটাই। তো আমি হোমৰ আন্ডাৰতে কিছুমান এনেকুৱা যদি আপোনালোকৰ ইন্টাৰনেট কানেক্ট থাকে কিছুমান টেমপ্লেট পাম আমি বা মোৰ থিম পাম। আমি মোৰ থিমছত গৈ পেলাই আমি কিবা থিম সিলেক্ট কৰিব পাৰো। সেইটো যেনিবা আমাৰ স্কোপ নহয় এতিয়া। বাট কথাটো কৈছো সেই থিম বিলাক মানে কিছুমান ডিজাইন অলৰেডি বনি থাকিব বা কালাৰ স্কিম অলৰেডি সিলেক্ট হৈ থাকিব। বাট আমাৰ এতিয়া এইম হয় আমি এখন ব্ল্যাঙ্ক প্ৰেজেন্টেশন সিলেক্ট কৰিম। ওকে, ব্ল্যাঙ্ক প্ৰেজেন্টেশন সিলেক্ট কৰাৰ লগে লগে আমাক এই ইউজাৰ ইন্টাৰফেসটো আহিব। তো ইয়াতে দুটা বক্স বনি থোৱা আছে, টেক্সট বক্স বুলি কয় এইকেইটা, যেটা আমি তাৰ ভিতৰত টেক্সট মানে আখৰ লিখিব পাৰো। তো এইকেইটা মাৰ্জিন হয় বা এইকেইটাক আমি গাইড বুলি ক'ব পাৰো। তো আমি আঁতৰাই দিও এইকেইটা, আমাক বৰ্তমান এতিয়া দৰকাৰ নাই। তো ফাৰ্স্ট অফ অল আমি এটা কথা গম পাব লাগিব PowerPointৰ ক্ষেত্ৰত যেতিয়া আমি কাম কৰিম যে এই টেক্সট বক্স কিটা সেইকেইটাত আমি আখৰ লিখিব পাৰিম। আদাৰৱাইজ আমি ব্ল্যাঙ্ক পেজত আমি আখৰ লিখো বুলিলেও লিখিব নোৱাৰো। আমি সদায় এনেকুৱা বক্স হিচাপে টেক্সট বক্স ক্ৰিয়েট কৰি ল'ব লাগিব, তাৰপিছত আমি আখৰ লিখিব পাৰিম। যেনিবা এনেকে ইয়াত আমাক টেক্সট বক্স দুটা বনি আছে, তো আমি ইয়াতে ক্লিক কৰি পেলাই আমি কিবা ক্যাৰেক্টাৰ বা নাম্বাৰ যি মন যায় আমি লিখিব পাৰো। ওকে, এতিয়া এই বাওঁ চাইডে যোনখন দেখিছে নে এইখনক স্লাইড বুলি কয়। ইয়াত আমাৰ এক বুলি আছে মানে কি এখন স্লাইড আছে। ধৰি লওক ইন জেনেৰেল আমি কথাটো ক'ব যাওঁ যদি এখন পেজক প্ৰত্যেকখন পেজক এটা আমি স্লাইড বুলি ক'ব পাৰো। তো ইয়াত আমাৰ এখন স্লাইড আছে। আমাৰ এই হোমৰ আন্ডাৰতে আমাক এই নিউ স্লাইড বুলি অপচন এটা আছে। তো আমি নিউ স্লাইডত গৈ পেলাই আমি স্লাইড আমি ইয়াত ক্ৰিয়েট কৰিব পাৰো। ইয়াত বহুত ধৰণৰ স্লাইড আছে, টাইটেল স্লাইড, টাইটেল এণ্ড কন্টেন্ট, সেকশন হেডাৰ, টাইটেল অনলি এণ্ড ব্ল্যাঙ্ক। তো এইকেইটা হৈ গৈছে লেআউট, কি ধৰণে আহিব স্লাইডখন। মই যদি টাইটেল অনলি স্লাইড এখন ক্লিক কৰো তেনেকুৱা টাইটেল লিখিব পৰাকে এটা বক্সৰ সৈতে আহিব। তো লেআউট বুলি কয় এইবিলাকক কি ধৰণে আহিছে। দেন এগেইন যদি নিউ স্লাইড কৰো, মই যদি ব্ল্যাঙ্ক টিপো তো ব্ল্যাঙ্ক হিচাপে আহি গ'ল। কথাটো হৈ গ'ল যে এই গোটেইকেইখন এখন এখন বেলেগ বেলেগ পেজ হিচাপে আমি দেখিছো নে। তো সেইখিনিক এটা এটা এখন এখন স্লাইড বুলি কয় PowerPointত। ওকে, ক্লিয়াৰ হ'ল কথাটো। এতিয়া এতিয়া এই যে লেআউটটো আছে বা এই লেআউটটো যে এখনৰ এনেকে টেক্সট বক্স এটা বনি আহিছে, তো আমি পিছতো লেআউটটো চেঞ্জ কৰিব পাৰো নে? পাৰো, ডেফিনেটলি পাৰো। যোনখন স্লাইডত আপুনি ক্লিক কৰিছে সেইখন স্লাইডত এপিয়াৰ হ'ব। ইয়াতে এই লেআউটত যদি যায় আপুনি দেখিব যে ইয়াত আমি লেআউটটো চেঞ্জ কৰিব পাৰো। মই যদি টাইটেল অনলি কৰি দিও তো সেই টাইটেল অনলি লেআউটলৈ চেঞ্জ হৈ যাব। নাই মোক বোলে ব্ল্যাঙ্ক লাগে, তো লেআউটত গৈ পেলাই মই ব্ল্যাঙ্ক টিপি দিম তো ব্ল্যাঙ্ক লেআউটলৈ চেঞ্জ হৈ গ'ল। এইখিনি একেবাৰে বেসিক বস্তু। তো এনেকে আমি স্লাইড ক্ৰিয়েট কৰিব পাৰো এণ্ড লেআউট আমাৰ মতে চেঞ্জ কৰিব পাৰো। এগেইন মই লেআউটটো চেঞ্জ কৰিছো, টাইটেল স্লাইডলৈ আনিছো। তো ইয়াত যেনিবা মই এটা টেক্সট লিখিছো যে ওয়েলকাম টু PowerPoint। ওকে, এতিয়া এই বক্সটো যদি আমাক লাগে ইউজ কৰিব পাৰে, যদি আপোনাক নালাগেও এনেকে আমি থব পাৰো।
যিহেতু এইটো আমি ৱৰ্ক কৰি আছো, সেই ভিউটো বেলেগ। যেতিয়া আমি প্ৰেজেন্টেশ্যন ডাঙৰকে প্ৰেজেন্টেশ্যন চাম, সেই ভিউটো বেলেগ। যেতিয়া মই এইখিনি এটা কথা কৈ দিছো, সেইটো আমি প্ৰেজেন্টেশ্যনলৈ কেনেকে যাব পাৰো। এ শ্লাইড শ্ব', যিহেতু শ্লাইড শ্ব', তো শ্লাইড শ্ব' ফ্ৰম বিগিনিং মানে আমাৰ শ্লাইডৰ বিগিনিঙৰ পৰা আহিব, 1 নম্বৰ শ্লাইডৰ পৰা। ফ্ৰম কাৰেণ্ট শ্লাইড মানে কোনখন শ্লাইডত আছো। যদি মই 2 নম্বৰখনত থাকো, তো কাৰেণ্ট শ্লাইড মাৰিলে 2 নম্বৰখনৰ পৰা ষ্টাৰ্ট হ'ব। এনিৱেজ, সেইটো মই এনে জাষ্ট ভিউটো দেখাইছো যে আমি যদি শ্লাইড ভিউত যাওঁ, সেই বক্সটো আঁতৰি যায়। যিটো আমি কণ্টেণ্ট থাকে, সেই কণ্টেণ্টটোহে অকল আমাৰ ইয়াত এভেইলেবল। অ'কে, বুজি পালে কথাটো? সেইটো শ্লাইড, সেইটো প্ৰেজেন্টেশ্যন ভিউ। যেতিয়া আপুনি ডাঙৰকে স্ক্ৰীনত প্ৰেজেন্টেশ্যন দিব, তেতিয়া অকল সেই ভিউটোহে আহিব, গোটেই ডাঙৰখন। এই গোটেই এইবিলাক আমাক এডিটিং ভিউটো আমাৰ নাইকিয়া হৈ যাব। তাৰপিছত আমি ছেকেণ্ড শ্লাইডত ইয়াতে যদি কিবা এটা টেক্সট এড কৰিব লগা হয়, আমি ইয়াত এড কৰিব পাৰো। মই ইয়াত অকল পাৱাৰ পইণ্টে লিখিছো, বেলেগ একো আমি ইমান ডাঙৰ প্ৰেজেন্টেশ্যন বনোৱা নাই। তো এতিয়া আমাৰ আহি গ'ল ব্লেংক প্ৰেজেন্টেশ্যন। যদি গোটেইখন ব্লেংক থাকে, তেতিয়া আমি আমাৰ মতে লিখিব কেনেকে পাৰিম? মই আগতে ক'লো যে আমি ব্লেংকত এনেকে লিখিব নোৱাৰো। তেতিয়া আমি কি কৰিব লাগে, আমাক এটা টেক্সট বক্স লাগে। অবভিয়াছলি এইখিনি এটা টেক্সট বক্স। তো যিকোনো বস্তু যদি আমি আনিব লগা হয় ন, তো ছফ্টৱেৰ, তো আমি ইনচাৰ্টত যাম। ইনচাৰ্টত আমাৰ গোটেইখিনি বস্তু থাকিব, যি যি ইনচাৰ্ট কৰিব লগা থাকে। ডাইৰেক্ট টেবুল এখন হওক, শ্লাইডখনৰ অপশ্যন হোমতো আছে, ইয়াতো আছে। টেক্সট বক্সটো হোমতো আছে, ইয়াতেও আছে। খালি ইয়াতে ইনচাৰ্টত আমি গোটেইখিনি বস্তু পাই যাম। এনেকে ফটো আনিব হ'লে, শ্বেপ আনিব হ'লে, 3D মডেল, স্মাৰ্ট আৰ্ট বা টেক্সট বক্স, হেডাৰ, বৰ্ডাৰ, যিকোনো বস্তু আমি আনিব হ'লে এই ইনচাৰ্টৰ আণ্ডাৰতে পাই যাম। ইয়াতে আমাৰ টেক্সট বক্স বুলি আছে, টেক্সট বক্সটো টিপি পেলাই মই ইয়াত আমি ক্লিক কৰি দিলেও হ'ব, বা নহ'লে এনেকে ধৰি পেলাই ড্ৰেগ কৰি দিলেও হৈ যায়। সিমানো চাইজত বনি যায়। তো ইয়াত আমি লিখিব পাৰিম। ইয়াত আমি লিখিলো যেনিবা ফাৰ্ষ্ট ডে ইন পাৱাৰ পইণ্ট। অ'কে, এনেকে আমি লিখিলো। এতিয়া আমি বক্সটোক আমি ক্লিক কৰি বা ড্ৰেগ কৰি পেলাই আমি যিকোনো জেগালৈ আমি নিওঁ বুলিলে নিব পাৰো। অ'কে, এই বক্সটো কিমান চাইজৰ আছে, সেইটো এতিয়া বস্তুটো মেটাৰ নকৰে, কেলে আমি নিজে ইমান চাইজৰ বনাইছো। ধৰি লওক এই আখৰটো যদি মই ডাঙৰ কৰিব লগা হয়, এতিয়া আহি গ'লে ফন্ট ষ্টাইলত। এইটো যিহেতু আমাৰ ডেমো ভিডিঅ' হয়, তো মই বস্তুবিলাক অকমান স্কিপ কৰি আছো। আমি ফিচাৰ্ছবিলাক আমি কৰ্চৰ আণ্ডাৰত গোটেইখিনি ফিচাৰ্ছ আমি ইন ডিটেইল শিকিম, ইয়াত মই জাষ্ট স্কিপ কৰিছো। তো এতিয়া এই আখৰটো চাবলৈ এটা কথা মই কৈ দিছো, মই জুম কৰিছো, আমি আপোনালোকে জুম ইয়াতো কৰিব পাৰে স্ক্ৰীনত। তো যদি জুম কৰো, এই যে ব্লিংক হৈ থকা আপুনি মানে মাৰ্কাৰডাল দেখিছে, সেইটো মানে আমি টেক্সটটো কোনখিনি জেগাত লিখিব পাৰো এতিয়া বৰ্তমান। তো এই যদি মই গোটেই টেক্সটটো চিলেক্ট কৰো, এটা আমাৰ হোমৰ আণ্ডাৰত এই পাৰ্টটো, এইখিনি ফন্ট বুলি ছেকশ্যন এটা আছে, ফন্ট ছেকশ্যন মানে এইটো ফন্ট মানে আখৰ। তো ইয়াত মানে আখৰৰ গোটেইখিনি আমি ফৰ্মেট মানে ষ্টাইল কথা কয়, আমি এই ছফ্টৱেৰটো ফৰ্মেট বুলি ক'ব পাৰো, ফৰ্মেটিং কৰিব পাৰো। ধৰি লওক এইটো 18, এইটো চাইজ, আমি চাইজ যিমান বঢ়াও আমি বঢ়াব পাৰো। আমি ডিফল্ট এনেকে আমি নিজে লিখিও দিব পাৰো, বোলে আমাক 75 লাগে, এণ্টাৰ মাৰি দিলে 75 হৈ গ'ল। বুজি পালে আমি আখৰৰ চাইজ তেনেকে বঢ়াব পাৰো। আকৌ জুম আউট কৰি দিলে আমি বস্তুটো ডাঙৰ হৈছে। অ'কে, এতিয়া এই লাইনটো তললৈ কেলে গুচি আহিলে? অবভিয়াছ কথা যে আমি বক্সটো চাইজ ইমান বনাইছিলো, তো বক্সটো আমি যদি টানি দিওঁ, আকৌ সিমানটো চাইজৰ হৈ যাব। তো আমি তাক আকৌ ড্ৰেগ কৰি পেলাই আমাৰ পজিশ্যনত দিব পাৰো। এনিৱেজ, তাৰপিছত আকৌ আখৰৰ যদি কিবা কিবি ষ্টাইল কৰিব লগা থাকে, আমি ইয়াতে কালাৰ কৰিব পাৰো, যিকোনো ধৰণৰ কালাৰ কৰিব পাৰো। অ'কে, এইখিনি বস্তু আমাৰ ষ্টাইলিং কৰিব লাগে, ফৰ্মেটিং কৰিব কাৰণে দৰকাৰ হয়। এতিয়া আমি ইয়াতে শিকিলো যে শ্লাইড আমি কেনেকে ক্ৰিয়েট কৰিব পাৰো, বা যিকোনো আখৰ যদি লিখিব লগা থাকে কেনেকে লিখিব পাৰো। যদি আমি আকৌ আৰু এটা বস্তু বনাব লগা হয়, তো ইনচাৰ্টত যাম, আমি টেক্সট বক্স বনাম, আমি ডাইৰেক্ট ইয়াতে লিখিব পাৰিম। অ'কে, আমাৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া যদি শ্লাইড শ্ব'ত যাওঁ, ফ্ৰম বিগিনিং মাৰো, মানে প্ৰথম শ্লাইডৰ পৰা দেখাব আমাক ভিউটো। এতিয়া আমি কিনাৰলৈ যাব হ'লে মাউচত ক্লিক কৰিব পাৰো, বা কীবৰ্ডত যোনটো এৰ' অপশ্যন থাকে, এৰ'ডাল আমি কিনাৰৰ এৰ'ডাল টিপিব পাৰো। আমি নেক্সট শ্লাইডলৈ গ'ল, আকৌ টিপিলে নেক্সট শ্লাইডলৈ গ'ল, আকৌ টিপিলে আমাৰ শ্লাইড শ্ব' খতম। তাৰপিছত আমি আকৌ টিপিলে সেইটো এক্সিট হৈ যাব। বুজি পালো? একদম বেছিক কিবা কিবি লিখি পেলাই আমি কেনেকে শ্লাইড শ্ব' কৰিব পাৰো আমি গম পালো। এতিয়া আৰু এটা কথা এইখিনিতে, আমি যদি যিকোনো এখন পিকচাৰ বা আমি যিকোনো এটা বস্তু শ্বেপ যদি এড কৰিব লগা হয়, কেনেকে কৰো, আমি ইনচাৰ্টত যাওঁ, ইনচাৰ্ট গৈ পেলাই আমি শ্বেপ বা ফটো আমি সেইখিনি এড কৰিব পাৰো, বা আমি ফটো এলবাম বনাব পাৰো। বাট সেইখিনি মই ভিডিঅ'টোত নকওঁ, যিহেতু একেবাৰে আমি সৰু ডেমো ভিডিঅ' বনাব বিচাৰিছো। এতিয়া কথাটো হৈ গ'ল, আমি শ্লাইড
ত' যে চাইছো আমি শ্লাইড শ্ব'ৰ পৰা মই এটা সৰু ট্ৰেনজিশ্যন মই বস্তুটো দেখাব বিচাৰিছো। শ্লাইড শ্ব' মই যেতিয়া বিগিনিঙৰ পৰা চাওঁ, এখন শ্লাইডৰ পৰা এখন শ্লাইডলৈ কেনেকে গৈছে, আমি টিপিছো লগালে গুচি গৈছে, টিপিছো লগালে গুচি গৈছে, দেখিছে নাই? ত' এই যে এখন শ্লাইডৰ পৰা এখন শ্লাইডলৈ যায়, সেইটো আমি ট্ৰেনজিশ্যন বুলি ক'ব পাৰো। সেইটো ইয়াতে আমাৰ ট্ৰেনজিশ্যন অপশ্যনটো আছে। যদি আপোনালোকে অফিচ 2007 ইউজ কৰি আছে, তেতিয়া আপোনালোকে এনিমেশ্যনৰ আণ্ডাৰতে ট্ৰেনজিশ্যন বুলি পাই যাব। এতিয়া কিন্তু পিছত আমাৰ ট্ৰেনজিশ্যন এণ্ড এনিমেশ্যন ভাগ কৰি দিলে। ট্ৰেনজিশ্যন মই প্ৰথম শ্লাইডখনত যদি আছো, মই যেনিবা ট্ৰেনজিশ্যন দিলো যেনিবা পুছ, নেক্সট শ্লাইডলৈ মানে সেইখন আহোঁতে সেই পুছ এই এনিমেশ্যন বা ট্ৰেনজিশ্যনটো হৈ আহিব। অ'কে, এটা অপশ্যন আছে ধেৰ, কিমান ছেকেণ্ড কি হ'ব সেইটো আমি ইয়াত নাচাওঁ। নেক্সট যেনিবা কৰিলো যেনিবা মই ৰিভিল, আগৰটোৰ পৰা এনেকে ৰিভিল হৈ আহিব। অ'কে, বেছি দেৰি লগাইছে আহোঁতে, আমি ইয়াত টাইমটো কমাই দিব পাৰোঁ। আমি কৈছো 1.5 ছেকেণ্ড কৰি দিছো। থাৰ্ড শ্লাইডখন যেনিবা এনেকে স্প্লিট হৈ আহিব লাগে, এনেকে স্প্লিট হৈ আহিব। ত' এতিয়া যদি মই শ্লাইডছত গৈ পেলাই ফ্ৰম বিগিনিং মাৰো, প্ৰথমখন এনেকে আহিছে, ছেকেণ্ডখন এনেকে ৰিভিল হৈ আহিছে, এণ্ড থাৰ্ডখন এনেকে যোনটো আমি ট্ৰেনজিশ্যন দিছিলো সেইটো হৈ পেলাই আহিছে। ক্লিয়াৰ হ'ল? আমি প্ৰেজেণ্টেশ্যন, আমি পাৱাৰ পইণ্ট শ্লাইড বনাবলৈ শিকিলো, এখন শ্লাইডৰ পৰা এখন শ্লাইডলৈ কেনেকে যায় ট্ৰানজিশ্যনটো শিকিলো। এতিয়া আমি এটা মানে ডিজাইন ট্ৰিক শিকিম, ক'ব গ'লে আৰু। আমি ধৰি লওক মই এই শ্লাইড কেইখন ডিলিট কৰিছো, মই এখন শ্লাইড ৰাখো, মই ইয়াতে লেআউটটো চেঞ্জ কৰিছো, মই ব্লেংক লাগে মই ব্লেংক কৰি লৈছো। অ'কে, এতিয়া মই ইয়াত ফটো এড কৰিম। ফটো আমি এড কৰিবলৈ কি ইনচাৰ্টত যাব লাগে, পিকচাৰ্ছত যাব লাগে, তিনিটা অপশ্যন থাকে। ষ্টক ইমেজ মানে ইয়াৰ ছফ্টৱেৰ আণ্ডাৰতে আমাৰ যোনখিনি থাকে, অনলাইন মানে অনলাইনৰ পৰা আনিব পাৰোঁ। দিছ ডিভাইচ মানে মোৰ যোনটো আমি ডিভাইচ ইউজ কৰিছো, মানে লেপটপটো, মই লেপটপটো পৰা এখন ফটো আনিব বিচাৰিছো। ত' দিছ ডিভাইচ আপোনালোকৰ ফটোখন য'ত থাকে তাৰ পৰা আনিব পাৰে। মোৰ এখন ফটো, মই এখন চিটি এখনৰ ফটো চাইছো, এইখন ফটো যেনিবা মই আনিলো। অ'কে, এইখন ফটো ইয়াতে পইণ্ট কেইটা আছে, পইণ্ট কেইটা আমি কি কৰিব পাৰোঁ, চাইজ আমি ৰিচাইজ কৰিব পাৰোঁ তাক। যেনিবা এই ফটোখন আমি এনেকে ৰাখিলো। প্ৰথমতে একেবাৰে আমি বেছিক ধৰণে এটা প্ৰেজেণ্টেশ্যন বনাম দেই, তাৰপিছত এইটো কাৰণে কেনেকে ইম্প্ৰুভ কৰিব পাৰি একেখন ফটোকে আমি সেইটো চাম। ধৰি লওক আমি আপোনাক ফটো এখন লাগে, ইয়াতে কিনাৰতে আমি ৰাখিলো ফটো, মই এনেকে ৰাখি দিলো, এনেকে ৰাখি দিলো যেনিবা। কিনাৰত যেনিবা আমি এটা টেক্সট লিখিব লগা থাকে। ধৰি লওক আমি ইনচাৰ্টত গৈ পেলাই টেক্সট বনাই পেলাই যেনিবা টেক্সট এটা লিখিব লাগে, মাই চিটি। জাষ্ট কথাটো কৈছো, মানে আমি যেনে লিখিব বিচাৰিছো, আমি আখৰটো ডাঙৰ কৰি দিছো, তেতিয়া আমি কিনাৰলৈ লৈ গৈছো। অ'কে, আজি মই ইয়াৰ তলত আমি কিবা কিবি এনে এটা লাইন লিখিব বিচাৰিছো, যেনিবা আমি এই টেক্সট বক্সটো লিখিব পাৰোঁ, আমি বেলেগতো লিখিব পাৰোঁ। যেনিবা মই একেটা টেক্সট বক্সতে লিখি দেখাইছো, দিছ ইজ মাই বিউটিফুল চিটি। এনে আৰু কিবা এটা লিখিছো আমি। এই পাৰ্টটোক চিলেক্ট কৰি পেলাই মই আখৰটো সৰু কৰি দিওঁ, আখৰটো সৰু কৰি দিলো। সিহঁতৰ মাজত গেপ বহুত আছে, গেপ কমাবৰ কাৰণে আমি প্ৰথম কথাটো আৰু যদি গেপ আমি মেনুৱেলি আমি লাইন হাইটটো বঢ়াব লাগে, এইখিনি যাব পাৰোঁ। এইটোক আমি যিকোনো অপশ্যনত যদি আপুনি মাউচৰ কাৰ্চৰডাল আনি থৈ দিয়ে, দেখাব আপোনালোকক লাইন স্পেচিং বুলি দেখাইছে, হয় নাই? লাইন স্পেচিং আমি বঢ়াব পাৰোঁ, 1.5 কৰি দিওঁ। আখৰটো যেনিবা আৰু অলপ ডাঙৰ কৰি দিওঁ আমি, যিহেতু দুটা বেলেগ বেলেগ কৰিছো, বেলেগ বেলেগ কৰিব লগা হ'ব পাৰে। আমি এতিয়া কণ্ট্ৰল টিপি পেলাই যেতিয়া এই যোনডালে কাৰ্লি ব্ৰেকেটডাল যে থাকে, সেই কণ্ট্ৰলটো ধৰি পেলাই সেইটো টিপিলে আমাৰ চাইজটো নিজে বদলি হৈ থাকে, এনেকে ডাঙৰ হৈ গৈ থাকে। সেইবিলাক আমাৰ শ্বৰ্টকাট কি হয়, আমি গোটেইখিনি বস্তু শিকিম বাৰু। এতিয়া এনেকুৱা যেনিবা বনালো বস্তুটো। এতিয়া যদি ইয়াক যদি আপোনালোকে শ্লাইড হিচাপে চাই, ইমান এটা ভাল দেখা নাপায়। বিশেষকে আজিকালি যোনটো আমাৰ মানে ডিজাইনৰ টেমপ্লেটবিলাক ফলো হয় ন, আজিকালি যোনবিলাক ডিজাইনৰ চেঞ্জ থাকে, সেইটো মতে ইমান এটা ভাল ডিজাইনো নহয়। হা, প্ৰেজেণ্টেশ্যন এটা বনি গৈছে, একো নাই। আপোনালোকে কলেজত ধৰি কিবা এটা বস্তু বনাব বিচাৰিছে, যে ইনফৰমেশ্যন খিনি ইয়াত লিখিছে, তাৰ বিষয়ে যোনটো ডায়েগ্ৰাম থাকে, ফটো থাকে, যদি মানে কিনাৰত দিব বিচাৰিছে, ভাল দেখায়, একো আপত্তি নাই। তাৰপিছত কৈছে যে এইটোকে আমি কেনেকে ইম্প্ৰুভ কৰিব পাৰিম ন ডিজাইনটো। যেনিবা এটা কথা ক'ব পাৰে যে আমি যদি ফুলকে এইখিনি যদি কৰি দিওঁ, আমি এটলিষ্ট তেতিয়াও এটা কিবা এটা আমাৰ ভাল দেখায়। এই ফটোখন যদি আমি ফুলকে ইমানটো মানলৈকে লৈ আহিলো, এইবিলাক বাহিৰলৈ গৈছে একো নাই, প্ৰেজেণ্টেশ্যন ভিউত আপুনি আঁতৰি যাব। এইটো এটলিষ্ট আমাৰ কিবা এটা বস্তু ভাল দেখাইছে, হয় নাই? ইয়াতে আমি ইনফৰমেশ্যন খিনি আৰু ইনফৰমেশ্যন এড কৰিব পাৰোঁ, একো প্ৰব্লেম নাই। কিন্তু
আৰুনো আমি কেনেকে ইম্প্ৰুভ কৰিব পাৰোঁ একেখন ফটোকে চাব দেই। এতিয়া মই এটা আপোনালোকক বেছিক ট্ৰিক এটা শিকাম। তো আমি এখন শ্লাইড ডুপ্লিকেটো কৰিব পাৰোঁ। আমি ৰাইট ক্লিক টিপি পেলাই আমি ডুপ্লিকেট টিপিলে ডুপ্লিকেট শ্লাইডলৈ গুচি গ'ল। এতিয়া এই ফটোখন আমি ডিলিট কৰোঁ এতিয়া। আমি কেইটামান শ্বেপ বনাম। শ্বেপ হৈ গ'ল আমি ট্ৰাইংগুলাৰ শ্বেপটো লৈছোঁ। তো আমি ড্ৰেগ কৰি পেলাই এনেকে ট্ৰাইংগুলাৰ শ্বেপ কেইটা বনাম। অকমান সৰু কৰি দিওঁ। ট্ৰাইংগুলাৰ শ্বেপটো বনাম। অ'কে। তাৰপিছত কন্ট্ৰল C, কন্ট্ৰল V। এতিয়া কপি পেষ্ট কৰি দিয়ে। কন্ট্ৰল C টিপিলে কপি, কন্ট্ৰল V টিপিলে পেষ্ট। এতিয়া আমি অ'কে আকৌ কন্ট্ৰল C, কন্ট্ৰল V। আমি অলপ এডজাষ্ট কৰি দিওঁ। ভিউটো আৰু অলপ আমি ভাল কৰিব পাৰিম। কন্ট্ৰল C, কন্ট্ৰল V। আৰু এইখিনিতো আমি এটা ডিজাইন দিব পৰা যাব এনেকে। সৰু ট্ৰাইংগল এটা কৰি পেলাই আৰু এটা ডিজাইন এনেকে দিব পৰা যাব। এইটো কি হ'বগে চাব আপোনালোকে। আমি ফাইনেল যোনটো প্ৰডাক্ট থাকিব। এনেকে ৰাখি দিছোঁ যেনিবা আমি। অকমান আমাৰ বেকা হৈছে এই বস্তুটো মিলাই দিছোঁ আমি। Okay. একো নাই। অ'কে। এতিয়া আমি এনেকুৱা এটা পেটাৰ্ণ এটা বনাই দিলোঁ। অ'কে। এই পেটাৰ্ণটো যদি আপুনি প্ৰেজেন্টেশ্যন হিচাপে চাই, প্ৰেজেন্টেশ্যন ভিউত গৈ চাই ফ্ৰম কাৰেণ্ট শ্লাইড মাৰে যদি আপোনাৰ এনেকুৱা আহিব ভিউটো হয় নাই? তো এনেকুৱা এতিয়া বস্তুটো চাব দেই। এতিয়া বস্তুটো এনেকুৱা আমাৰ ট্ৰাইংগল কেইটা আছে। সেই ট্ৰাইংগলৰ ভিতৰত যদি ফটোখন দি দিওঁ, এইটো আৰু অলপ ডাঙৰ কৰি দিওঁ আমি। অলপ মিলাই দিছোঁ। অ'কে। এতিয়া প্ৰথম কথা আমি কন্ট্ৰল টিপি পেলাই গোটেইকেইটা চিলেক্ট কৰোঁ। কন্ট্ৰলত ধৰি পেলাই গোটেইকেইটা চিলেক্ট কৰিব একেলগে চিলেক্ট হ'ব। ৰাইট ক্লিক কৰি পেলাই যদি আমি গ্ৰুপ কৰি দিওঁ এইকেইটা, তো সেইকেইটা গোটেইকেইটা এটা গ্ৰুপ হৈ গ'ল। এতিয়া যদি মই এটাকো মুভ কৰোঁ গোটেইকেইটা একেলগে মুভ হৈছে। দেখিছে নাই? এটা গ্ৰুপ বনি গ'ল। এতিয়া আমি হোমত গৈ পেলাই আমি হোমত নগ'লেও হ'ব। আমি ৰাইট ক্লিক কৰি পেলাই সিহঁতক ফৰমেট শ্বেপ মাৰিব পাৰোঁ। ফৰমেট শ্বেপ যদি মাৰোঁ, তো শ্বেপটো মানে কিবা এটা ষ্টাইল দিব। তো এতিয়া ফিল অপশ্যনটো আহে। ফিল মানে সিহঁতৰ ভিতৰত কেনেকে আমি কি দি ফিল কৰিম। কালাৰ দি ফিল কৰিব বা কালাৰ দি ফিল অলৰেডি হৈ আছে ব্লু কালাৰ দি। মই পিকচাৰ এখন দি ফিল কৰিব বিচাৰোঁ। পিকচাৰ বা টেক্সচাৰ ফিল। তো আমাক টেক্সচাৰ নালাগে, পিকচাৰ এখন লাগে। পিকচাৰ চ'ৰ্চটো ইনচাৰ্ট কৰিম। ক'ৰবাত আমি পিকচাৰখন দিব বিচাৰোঁ, ফ্ৰম ফাইলৰ পৰা দিব বিচাৰোঁ। তো আমি সেই চিটিখন ইয়াত এড কৰি দিম। তো এতিয়া চাওক বস্তুটো। এতিয়া কি আমি এখন ফটোকে আমি কেনেকে ইম্প্ৰুভ কৰি দিলোঁ। দেখিলে এতিয়া যদি মই শ্লাইড শ্ব' মই প্ৰথমখনলৈ যাওঁ, ইয়াতে মই ট্ৰেনজিশ্যনটো দি দিছোঁ। যেনিবা মই ফেড ট্ৰেনজিশ্যন দিছোঁ। এনেকে আহিব। তো এতিয়া যদি মই চাওঁ শ্লাইড শ্ব' ফ্ৰম বিগিনিং, প্ৰথম আমাৰ বস্তুটো এনেকুৱা আহিছিলে। ঠিকে আছে, প্ৰেজেন্টেশ্যন একো বেয়া নহয়। নেক্সটটো চাব। নেক্সটটো কেনেকুৱা ইম্প্ৰুভ হৈ গ'ল আমাৰ। এখন পিকচাৰকে আমি এতিয়া কিমান ভালদৰে দেখা পাইছোঁ। দেখিলে কেনেকে আমি এনেকে এটা ডিজাইন আমি চেঞ্জ কৰিব পাৰোঁ। এইবিলাক বহুতখিনি আমাৰ ডিজাইন পেটাৰ্ণ আছে, ডিজাইনৰ ট্ৰিক আছে, যোনখিনি আমি শিকিম কৰ্চটোত। এইটো এটা আছিলে। তাৰপৰা আমি এই আখৰটো কেনেকে চেঞ্জ কৰিব পাৰোঁ। তো আখৰ ধৰি লওক আমি টেক্সট হওক, ফন্ট ফেমিলিটো চেঞ্জ কৰিব পাৰোঁ। মোৰ ওচৰত এটা ফন্ট ফেমিলি আছে, এইটো আপোনাৰ
জোচেফিন সেন্স। তো সেইটো মানে ভাল দেখায় টেক্সটটো। আমি ডাঙৰ কৰিছো চাইজটো। এইখিনিতে আমি ফন্ট ফেমিলি চেঞ্জ কৰিব পাৰোঁ। এইবিলাক প্ৰত্যেকখিনি বস্তু আমি শিকিম। ফন্ট ফেমিলি কি হয়, কি নাই। তো এইবিলাক আমি চেঞ্জ কৰিব পাৰোঁ বা এটা ফন্ট ফেমিলি আছে দিব পাৰোঁ। এইখিনি আমি ইমান ডিটেইল নিশিকো এতিয়া। অ'কে। তো এতিয়া আমি ইয়াৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিবলৈ ক'ব পাৰোঁ। বেকগ্ৰাউণ্ডত যেনিবা আমি দিলোঁ ডিজাইনত গ'লো, ডিজাইনত গৈ পেলাই ফৰ্মেট বেকগ্ৰাউণ্ড। ফৰ্মেট বেকগ্ৰাউণ্ড কৰিলে কিবা এটা বেকগ্ৰাউণ্ড আমি চলিড মানে ফিক্স এটা কালাৰ। চলিড কালাৰ কিবা বেকগ্ৰাউণ্ড দিব পাৰোঁ, আমি ডাৰ্ক ব্লেকো দিব পাৰোঁ। ব্লেকত বস্তুটো আমাৰ আখৰকেইটা লুকাই গৈছে, আখৰকেইটা আমি কালাৰ কৰি দিলে হৈ যাব। কিন্তু আমাৰ ভাল ইয়াত বগাটো এটা দেখাইছে। তো আমি আখৰকেইটা কালাৰো চেঞ্জ কৰিব পাৰোঁ ইয়াত। যিকোনো এটা কালাৰ দিব পাৰে আপোনালোকে। ধৰি লওক ইয়াতে কিছুমান এনেকুৱা ইহঁতৰ নিজৰ কালাৰ আছে। আমি ইয়াৰ বাহিৰে আমাৰ মতো কিছুমান কালাৰ চুজ কৰিব পাৰোঁ। এইটো কালাৰ চুজ কৰিলে যেনিবা মাই চিটি, দিছ ইজ মাই বিউটিফুল চিটি। ইয়াৰ যেনিবা অলপ ডাৰ্ক শ্বেড এটা দি দিলে। আখৰটো আমি আৰু অলপ বঢ়াই দিওঁ। এতিয়া আমি সৰু এটা কালাৰ এটা চেঞ্জ কৰি দিয়াৰ কাৰণে এণ্ড ৰং এটা চেঞ্জ কৰি দিয়াৰ কাৰণে, ডিজাইন চেঞ্জ কৰি দিয়াৰ কাৰণে কিমান ভাল দেখাব চাব। আৰু আমাৰ টেক্সট বক্সটো কপি কৰোঁ, Ctrl+C Ctrl+V মাৰোঁ। ইয়াতে মই আৰু এটা কথা লিখি দিওঁ, ভিজিট মাই চিটি। এনেই জাষ্ট কথা এষাৰ কৈছোঁ আৰু। অ'কে। এই যদি মই ইয়াক শ্লাইডছ হিচাপে চাওঁ ফ্ৰম কাৰেণ্ট শ্লাইড, এতিয়া চাওক আগৰটোতকে অলপ ইম্প্ৰুভ হ'ল। এতিয়াও বস্তুটো একেবাৰে পাৰফেক্ট হোৱা নাই। এইটো জাষ্ট এটা ডেমো ভিডিঅ' আছিলে যে আমি কেনেকে আমাৰ ডিজাইনবিলাক চেঞ্জ কৰিব পাৰোঁ। বাট এইটোতকে চাৰ্টেইনলি এইটোতকে আমাৰ ডিজাইনটো অলপ ভাল হৈছে। আমি ইয়াৰ গেপটো অলপ কমাই দিব পাৰোঁ, গেপটো বহুত আছে ইয়াত। আমি চাৰ্টেইনলি এইটোতকে ভাল হৈছে। তো তেনেকে আমি কেনেকেনো এটা আৰু ভাল আমি ডিজাইন ল'ব পাৰোঁ, ডিজাইন ক্ৰিয়েট কৰিব পাৰোঁ, সেইখিনি বস্তুকে আমি শিকিম। আখৰটো বেছি ডাঙৰ আছে, শ্বৰ্ট কৰি দিছোঁ। অ'কে। এতিয়া ফাইনেলটো চাওঁ আমি ফ্ৰম বিগিনিং। এইটো আমাৰ প্ৰথমটো আছিলে, এইটো আমাৰ ছেকেণ্ড। ইম্প্ৰুভ হ'ল, আমাৰ ডিজাইনটো ভালেমান ইম্প্ৰুভ হ'ল। তো তেনেকে আমি কি কাম কৰিব পাৰোঁ, কেনেকে কৰিব পাৰোঁ, আমাৰ এই কোৰ্চটোত আমি লৈ আহিছোঁ। ইয়াতে এইখিনিতো আমাৰ ধৰি লওক একেবাৰে বেছিক কথা, যে এটা প্ৰেজেণ্টেশ্যন বনাওঁতে আমাৰ হ'লেও ইয়াতে 10-15 মিনিট, 10-15 মিনিট নালাগে যেনিবা, মই শিকাই আছোঁ কাৰণে বেছি টাইম লাগিছে। বাট আমি পিছত আমি AI ইউজ কৰিম। আমি AI টুলবিলাক ইউজ কৰি পেলাই কেনেকেনো আমি 5-10 মিনিটতে বনাই দিব পাৰোঁ এটা প্ৰেজেণ্টেশ্যন, সেইবিলাকো চাম আমি। ফোনত কেনেকে বনাব পাৰোঁ সেইবিলাকো চাম। বাট আমি মেনুৱেলি কেনেকে আমি ডিজাইন বনাব পাৰোঁ সেই গোটেইখিনি বস্তু চাম। একদম হোল কোৰ্চ পাৱাৰ পইণ্টৰ বেছিক টু এডভান্স আমাৰ Lexo Plus এপটোতে উপলব্ধ হ'ব। এণ্ড আজি ভিডিঅ'টো ইমানেই। আই হোপ আপোনালোকে কিছুমান এটা হ'লেও নতুন কনচেপ্ট শিকিলে এণ্ড আপোনালোকে ইউজ কৰি পেলাই প্ৰেজেণ্টেশ্যন ক্ৰিয়েট কৰিব পাৰে। এণ্ড লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। এণ্ড থেংক ইউ।